হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰো ভালেই। আৰু ঘৰত থাকোঁতে মানে কি হ'ল, দেউতাৰ লগত মানে এটা ভিডিঅ' কৰিছিলোঁ আৰু সেই ভিডিঅ'টো মানে দেউতা মানে কৈছিলোঁ যে আপোনাক মানে মই এটা মানে ইণ্টাৰভিউ ল'ম, আপুনি মানে কিছুমান কথা ক'ব লাগিব। আৰু দেউতাই মানে এনেই মানে নৰ্মেলি দেউতাই যেনেকৈ কথা পাতে আমাৰ লগত মানে তেনেকৈ নহয়, মানে দেউতাই মানে বহুত বেছি একদম নাৰ্ভাছ কৰি গ'ল মানে কেমেৰাটোৰ সন্মুখত দেখি মানে কি ক'ব কি নক'বকৈ মানে বহুত বেছি নাৰ্ভাছ কৰিলে মানে। সেইকাৰণে ভিডিঅ'টো মানে সম্পূৰ্ণ কৰিবও নোৱাৰিলোঁ বাৰু, হ'লেও যিমানখিনি পাৰোঁ কৰিলোঁ। আপোনালোকক তাকে মই দেখাম বাৰু। ভাবিলোঁ যে ভিডিঅ'টো মানে শ্বেয়াৰ কৰিয়ে দিওঁ বুলি ভাবিলোঁ, যিহেতু ভিডিঅ'টো সম্পূৰ্ণ নহ'লে, কিন্তু তথাপিতো ভাবিলোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি থওঁ, যিহেতু সেইখিনি স্মৃতিও থাকি যাব, পিছত চাই নিজৰে হাঁহি উঠিব বা ভাল লাগিব, ভাল স্মৃতি যিহেতুকে। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বুলি। তেনেকুৱা আচলতে কোনো মানে প্লেন নাছিলে ভিডিঅ' কৰা, মানে এনেই মই কিবা ৰিলছ এটা বনাব লৈছিলোঁ। তাৰপিছত দেউতাক ক'লোঁ, এতিয়া আপোনাক ভিডিঅ' কৰিম বোলো, আপোনাৰ লগত কথা পাতিম, আপুনি বোলো ভালকৈ কথাবোৰ ক'ব, মই আপোনাক কিবা কিবি সুধিম বুলি ক'লোঁ। দেউতা মানে যেতিয়া কৈ দিলোঁ, দেউতা একদম চাৰ্ট তাৰ্ট পিন্ধি মেলি আহি একদম পূৰা ধুনীয়াকৈ বহি ল'লেহি, মানে একদম ভালকৈ ক'ব আৰু মানে। তাৰপিছত একদম ইমান বেছি নাৰ্ভাছ মানে কেমেৰা দেখি কি ক'লে তাকে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। চ' আজিৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে, আৰু শেষত কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। নমস্কাৰ, আজিৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই জাহ্নৱীয়ে সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো এটা ব্যতিক্ৰম ভিডিঅ' হ'ব। আজিৰ ভিডিঅ'টো হ'ব আগৰ ভিডিঅ'ৰ দৰে নহয়। আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে এটা বেলেগ ভিডিঅ'। আপোনালোকে ভিডিঅ'টো চালে গম পাব কেনেকুৱা ধৰণৰ ভিডিঅ' হ'বলৈ গৈ আছে। আৰু আজি প্ৰথমবাৰৰ বাবে মোৰ চেনেলত এনেকুৱা এটা ভিডিঅ' মই দিছোঁ। চ' ভাবিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু আজিৰ ভিডিঅ'টোত মই প্ৰথমে ইন্ট্ৰডিউচ কৰি দিব বিচাৰিছোঁ। কাক ইন্ট্ৰডিউচ কৰিছোঁ সেয়া আপোনালোকে চাই লওক। আৰু আজিৰ ভিডিঅ'টোত কোনো ফৰ্মেলিটিজ নাই, আমি যেনেকৈ আছোঁ ঘৰুৱাভাৱে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ঘৰুৱাভাৱে প্ৰস্তুত কৰিবলগীয়া হৈছে। দেখিছে আপোনালোকে আলফুল আহি এতিয়া বৰ্তমান মোৰ ওচৰত। আৰু বৰ্তমান মই যিহেতু কৈছিলোঁ আপোনালোকক মাজলৈ এজন অতিথি আহিব মোৰ প্ৰথম ভিডিঅ'টোত, আৰু সেইজন অতিথি মোৰ সন্মুখত কাষত বহি আছে। তেখেতে প্ৰথমে নিজৰ পৰিচয়টো দিব। হেল্ল', মই অসমবাসী ৰাইজলৈ শুভেচ্ছা জনাইছোঁ। আৰু মোৰ নাম বিজয় কুমাৰ শইকীয়া। মই আপোনালোকক শ্ৰদ্ধা শুভেচ্ছা থাকিলে। আৰু মই PWD জুনিয়ৰ ইঞ্জিনিয়াৰ হৈ ৰিটায়াৰ হ'লোঁ। এতিয়া বৰ্তমান মোৰ 3 বছৰে হ'ল। আৰু মোৰ ক'বলগীয়া আৰু কি আছে, আৰু সুধিলে উত্তৰ দিব পৰা মই কেপাচিটি আছে। আজি প্ৰথম এইটো ইণ্টাৰভিউ নহয়, এটা মানে কথা বাৰ্তা। মই মানে এটা মনতে এটা কথা মানে ভাবিছোঁ, কিছুমান মানুহৰ কিছুমান কথা ক'বলৈ মন যায়, টিভিত মানে ওলাবলৈ মন যায়। টিভি নহয়, যিহেতু ইউটিউব চেনেল, তাত মানে কিছুমান কথা মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ মন যায়। আৰু সেইখিনি সুবিধা সকলোৱে লাভ কৰিব নোৱাৰে, যিহেতু চেলিব্ৰিটিসকলকে সেইখিনি সুবিধা দিয়া হয়। আৰু মই এনেকুৱা কিছুমান মানুহক চুজ কৰিম, যিবিলাক মানুহে নিজৰ মনৰ কথাবিলাক মোৰ চেনেলৰ যোগেদি ক'ব পাৰিব। আৰু সেইকাৰণে মই প্ৰথম মই মোৰ দেউতাক মোৰ চেনেলৰ অতিথি হিচাপে তেখেতক নিমন্ত্ৰণ জনাইছোঁ। আৰু তেখেতে এতিয়া তেখেতৰ জীৱনৰ যিবিলাক ঘটনা আমি গম নাপাওঁ, সেই এনেকুৱা কিছুমান ঘটনা, হাঁহি উঠা ঘটনাই হওক বা দুখৰ স্মৃতিয়ে হওক, সেই কিছুমান স্মৃতি তেওঁ এতিয়া আমাৰ মাজত প্ৰকাশ কৰিব। আৰু তেওঁ কি কৰি ভাল পায় আমি সেইখিনিও তেওঁৰ পৰা জানিবলৈ বিচাৰিম। তেওঁ প্ৰথমতে আমি ল'ৰালিলৈ উভতি যাবলৈ বিচাৰিছোঁ। তেওঁৰ শৈশৱকালটো কেনেকুৱা আছিল, আমি প্ৰথমতে তেওঁক সেই শৈশৱকালৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। আপোনাৰ শৈশৱকালৰ বিষয়ে আমাক অলপমান কওক। হেল্ল', মই অসমবাসী ৰাইজক এইটোকে জনাব বিচাৰোঁ, মোৰ বাল্যকালৰ পৰা মোৰ জীৱনত যিখিনি সুখী হ'বলৈ বিচাৰিছিলোঁ, সেই সুখীখিনি মই বৰ্তমান ভোগ কৰিলোঁ। যিহেতু মোৰ জীৱনত মই বহুত কামেই কৰিলোঁ। মোৰ বাল্যকালৰ পৰা মই আপুনি এইটো ভিডিঅ' কোনো ফৰ্মেলিটিজ নাই, আপুনি ইমান সদায় পৰা ক'ব নালাগে, আপুনি আমাৰ লগত যেনেকৈ তেনেকৈ কওক। বাল্যকালৰ পৰাই মই জীৱনত আপুনি যিমান এনজয় কৰিলে, পঢ়া শুনা আৰু ভাওনা কৰিছিলোঁ, আৰু নাটক কৰিছিলোঁ, দিহানাম গাইছিলোঁ, বিহু মাৰিছিলোঁ। জীৱনত মই বহুত কামেই কৰিলোঁ, কিন্তু ভৱিষ্যতে এতিয়া মোক একো কৰিবলৈ মোক সক্ষম নাই। বয়সো হ'ল, সেইমতে মই দিহানাম গাইছিলে। যিহেতু আপুনি কৈছে দিহানাম এফাকি
আপুনি ৰাইজলৈ এবাৰ এফাকি গাই দিয়ক। জীৱন নামে বন্তি গছি দেহৰ মাজে জ্বলে এই বন্তি নুমাই যাব হলিতা ঢুকাব নমুনা কৈ দিয়ে তিলে কৰি সুৰ যমৰ কিংকৰে ধৰি তিবে জীৱন শুনোৱালি কচু পাতৰ পানী ৰাম দে অমদতে চুলি ধৰি দিব টানি টানি ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব। তেওঁ বহুত জানে মানে বহুত দিহানাম জানে, বহুত দিহানামৰ কম্পিটিশ্যনত তেওঁ পুৰস্কাৰো পাবলৈ সক্ষম হৈছে। কিন্তু মোৰ ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব আৰু যিহেতু বহুত কথা পাতিবলগীয়া আছে সেইকাৰণে এতিয়া আমি তেওঁ যিহেতু শৈশৱ কালৰ পৰা আমি আৰম্ভণিটো কৰিছোঁ আৰু তেখেতে দিহানাম গাইছে বা দেউতাই দিহানাম বহুত ভালকৈ আৰু লগতে ভাওনাও কৰিছে সৰুৰ পৰা। তেওঁ ভাল লগা এটা ডাইলগ আমি এই মুহূৰ্তত তেওঁৰ পৰা এটা ডাইলগ জানিবলৈ বিচাৰোঁ। তেওঁ ভাল লগা এটা ডাইলগ। মই ভাওনা বচনৰ বিষয়ে এটা ডাইলগ দিছোঁ ৰাইজক। উত্তেজনা ভীষণ উত্তেজনা এনে এটা দিনৰ সৃষ্টি কাৰণ যিদিনা কুৰুক্ষেত্ৰই দি তেজৰ নৈ বাগৰি যাব সেইদিনা শিয়াল কুকুৰে তাহাঁতৰ মাংস ভক্ষণ কৰিব। সেইদিনা দুৰ্যোধন তোৰো ভাঙি দুশাসনৰ বুকুৰ ফালি সেই ৰক্তৰে দুৰ্পদ বালাক মুক্ত কৰিম। এইটো কিহৰ বচন আপুনি গালে? এই বচনটো ভীষ্ম পৰ্বতৰ ভীমৰ বচন। আৰু আপোনাৰ এনেকুৱা স্মৃতি আছে নি ল'ৰালি কালত মানে একদম হাঁহি উঠা কিবা স্মৃতি? আৰু আপুনি এখন নাটক কৰিছিলে বুলি কৈছিলে যে নাটকখনত আপোনাৰ এটা ডাইলগ আছে, কি আছে ডাইলগটো? মৰিল মৰিল আহক সেই ডাইলগটো যদি আমি এবাৰ জানিব বিচাৰি আপুনি যদি কয় আমাক। বুঢ়া মানুহ গামোচা কাণত লৈ নাটক কৰিছে তেনেকুৱাতে লগৰ কেইজনীয়ে মোক সুধিছে কি আপোনাৰ দেউতা মা আছে? মোৰ নাই। নাই মানে একেবাৰে নাই। কিহৰ কাৰণে নাই? মই ক'লো যে দেউতা মা ঢুকাল আৰু সঁচা তেওঁলোকে মোক সুধিছে সঁচাকেই মৰিল? মই সঁচাকেই মৰিল। তেতিয়া মানে তেওঁলোকে মোক হাঁহিছে। মই কিন্তু অহা নাছিল। সেই নাটকখনত মই বেষ্ট এক্টৰ হিচাপে বেষ্ট এক্টৰ পাইছিলে। মাত্ৰ এটা ডাইলগ আমাৰ সদায় মনত আছে। দেউতাই মানে কথা পিছত কিছুমান ফৰ্মেলিটিজ মানে আমাৰ এইটো চেনেলটো কোনো ফৰ্মেলিটিজ নাই। আমি যেনেকৈ আছোঁ ঘৰত তেনেকুৱা ঘৰুৱাভাৱে এইটো মানে ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ বিচাৰিছোঁ। কিন্তু তেওঁ মানে ফৰ্মেলি কৈছে মানুহজন ইমান ফৰ্মেল হ'ব নালাগে আচলতে মানে আমি যেনেকৈ কথা পাতোঁ ঘৰত তেনেকৈ পাতিবলৈ বিচাৰোঁ। আৰু তেওঁ এটা ডাইলগ সদায় কয় মৰিল মৰিল নে সঁচাকৈ মৰিল নে? সঁচাকৈ মৰিল। এই ডাইলগকেইটাৰ কাৰণে তেওঁ বেষ্ট এক্টৰ পাইছিলে সেইটো সময়ত। বেষ্ট এক্টৰ পাইছে ন আপুনি? আৰু স্কুলত পঢ়ি থাকোঁতে নে কলেজত পঢ়ি থাকোঁতে তেওঁ সেইটো কাৰণে বেষ্ট এক্টৰ পাইছে। সেইটো মানে আমাৰ কাৰণে এটা একদম হাঁহি উঠা নহয়। সেইটো কওক দাদা। অলপতেই খং উঠে। খং নহয় অৰ্জুন, সেইটো কওক। শত্ৰুৰ বিনাশ, সেইটো কওক। দাদা অলপতেই খং উঠে। খং নহয় অৰ্জুন, চিৰ লক্ষ্যবোধ মোৰ শত্ৰুৰ বিনাশ। শুনিলি? তাৰপিছত ভীষণ উত্তেজনা এনে এটা দিনৰ সৃষ্টিৰ কাৰণ যিদিনা কুৰুক্ষেত্ৰই দি তেজৰ নৈ বাগৰি যাব সেইদিনা শিয়াল কুকুৰে সেই তেজ ভক্ষণ কৰিব।
সেইদিনা দুৰ্যোধন তোৰ ভাঙি